আসসালামুআলাইকুম নমস্কার আজিৰ এই নিশিনপুৰ হাই স্কুল প্ৰাংগণত হাই স্কুল ভৱনত নিশিনপুৰ হাই স্কুল আপগ্ৰেডেশ্যন উপলক্ষে আয়োজিত সভা সভাপতিত্ব কৰা সভাপতি ডাঙৰীয়া আমাৰ নিশিনপুৰ হাই স্কুলৰ প্ৰধান শিক্ষক সমন্বিত শিক্ষক শিক্ষয়িত্ৰী বন্ধু বান্ধৱীসকল প্ৰাক্তন শিক্ষক মহোদয়সকল আমাৰ মোৰ হাই স্কুলীয়া বন্ধু গাঁৱলীয়া বেংকৰ কেচিয়াৰ আছিলে আব্দুল ৰহিম সাহেব বিভাগীয় অভিযন্তাসকল ঠিকাদার বন্ধু ফয়জল হক সাহেব এই অঞ্চলের মুরব্বিয়ান রাইজ এসএমডিসির সভাপতি সমন্বিত সদস্য বন্ধু বান্ধবীসকল আমার দলের বিভিন্ন স্তরের দলীয় কর্মীত বন্ধুসকল আর ছাত্র ছাত্রীসকল যিনক আজি এটা শুভ দিন নিশিনপুরবাসী রাইজর কারণে আর মই নিজে গৌরব অনুভব করিছো যে এই অঞ্চলত হাই স্কুল আপগ্রেডেশন করার এখন শুভ মুহূর্ত নিজে মুখ্য অতিথি আমন্ত্রিত হয় আজি এইটো 2.5 বছর পর দিয়া হইছে আমার ইঞ্জিনিয়ার সাহেবে কইছে 2.5 বছর আমার বর্তমান যেজন আইএস গোয়ালপাড়া যাদব সরি ধুবড়ি তেখেত মোর খুব বন্ধু মান গোয়ালপাড়ার মান আমি প্রায় ওচৰা-ওচৰি থাকো মোৰ ঘৰৰ পৰা খুব বেছি তেখেতৰ ঘৰ 300 মিটাৰ মান হ'ব তেওঁ গোৱালতলিত থাকে মই নয়াপাৰাত সদায় হাজৰ হয় বা ধুবুৰীটো ভাল এটা আৰু লগতে মোৰ এজন ভাগিৰ ল'ৰা দুৰ্ভাগ্য তেওঁ এটা ফলছ কেছত ফাঁচি দিয়া জেল হাজত থাকিব লগা হৈছে আপোনালোকে সবে জানে তেখেতৰ নাম আছিলে বুৰহানুদ্দিন তেওঁ 2.5 বছৰ এইবিলাকে দিল কৰি মাইনৰিটি স্কলাৰশিপৰ কিবা কোনোবা এটা স্কুলে গণ্ডগোল কৰিলে কৰাৰ পিছত কিছুমান আপনার যেটো কম্পিউটার এসিস্টেন্টৰ প্ৰতি এক্সামটো দি তেওঁলোকক এৰেষ্ট কৰা এই ভাগিনৰ জৰিয়তে মই বহুত কেইটা অঞ্চলত 2.5 বছৰ প্ৰপোজাল পঠাইছো তাৰ পিছত এই প্লেট আছে আৰু আছে দুখন আছে গতিকে এই মুহূৰ্তত এই ভাগিন ল'ৰাজন আজি জেল হাজত থকাৰ কাৰণে আমি খুব দুখ পাইছো আইসব কৈছো আইটো স্যার তেখেতৰ কোনো দোষ নাই মোৰ পৰা যিমানকে সাপোর্টিং ডকুমেন্ট আছে সব মই সাবমিট কৰিছো কিন্তু কি কাৰণত এনেকুৱা এটা এডামেন্ট হল প্ৰশাসন কমুনৰ মাইনরিটি হওয়ার কারণে করিল না কিবা কারণে করে এটা না কিন্তু আইএসএর কমতে অফিসের স্টাফ কমতে তেওঁলোকে নির্দোষ অফিসিয়ালি রেকর্ড নিয়ে ডাটা এন্ট্রি কৰিব সিহঁতে সিহঁতে আৰু তাতে ঘৰযোগ কৰা কি কথা যিয়ক যিজনে তেওঁলোকে কুচক্ৰান্ত কৰি তোৰ সাময়িক লাভালাভ কৰিছে তেওঁলোকে ঘিৰিটো কাম কৰি এটা মানুহ এটা স্টাফক অপদস্থ কৰে নিশ্চয় কমিশন হোৱা নাই মোৰ দৃষ্টি জি নহয় আজি আপোনালোকে নিশিনপুরবাসী সঁচাকে গৌৰৱান্বিত যে আজি বহু হাই স্কুল আছে যে তেওঁলোকে ভেঞ্চাৰ হায়াৰ ছেকেণ্ডাৰী কৰি আজি 5 বছৰ 6 বছৰ 8 বছৰ মেহনত কৰি আছে আজিলৈকে হোৱা নাই কিমান লাগি আপোনালোকে যখন হায়াৰ ছেকেণ্ডাৰী নহয় তিনিটা ডিষ্ট্ৰিক্ট আপোনালোকে পাব লগা হৈছে আৰ্টছ সায়েন্স কমাৰ্চ কিমান এটা ডাঙৰ এচিভমেন্ট আপোনালোকৰ কিমান এটা গৌৰৱৰ কথা আজি মই নিজে সায়েন্সৰ ষ্টুডেন্ট আছো মই সাপৰ হায়াৰ ছেকেণ্ডাৰী সায়েন্স পঢ়িছো গোৱালপাৰাত বিএসসি পঢ়িছো আজি ঘৰৰ ল'ৰা ছোৱালী ইমান কষ্ট কৰি আমি নিজে ভাত ৰান্ধিছো নিজে কাপোৰ ধুইছো নিজে মানে কোঠালি সাৰিছো আজি আপোনালোকে ঘৰত বহি নিমখ পানী ৰুটি ছাতু খাই আজি আপোনালোকে সায়েন্স আৰ্টছ কমাৰ্চ তিনিটা থাকাত আপোনালোকে শিক্ষিত হোৱাৰ কাৰণে এটা সুযোগ পাইছে ডাঙৰ গৌৰৱ হয় না আজি জলস্বর সায়েন্স সিস্টেম এটা আছে আর বাকি নাই কোথাও গতিকে আজি নিশিনপুর এনেকুৱা জায়গা আজি বিভাগীয় কর্তৃপক্ষৰ লগত যোগাযোগ কৰি যিমান কম সময়ৰ ভিতৰত যে আহিব মই নিজেই তো হ'ব নাই আৰু ভালো কথাও নহয় হয় না এনেকুৱা এটা অঞ্চলত কমিউনিকেশন কম তথাপি বিভাগীয় কর্তৃপক্ষই যে
আমাক সঁহাৰি দি এই অঞ্চলৰ শিক্ষিত ল'ৰা ছোৱালী শিক্ষাৰ ক্ষেত্ৰত যিটো আজি এটা পথ মোকলাই দিয়ে তাকে মই এজ এ বিধায়ক জনসেৱক জনতাৰ এজন প্ৰতিনিধি হিচাপে বিভাগীয় কৰ্তৃপক্ষক আন্তৰিক ধন্যবাদ। আজি আমি এটা সময়ত 1960 চনৰ পিছলৈ গৈ আছো 1960 জলেশ্বৰ হাইস্কুল স্থাপন কৰাৰ কাৰণে ফ্ৰীডম ফাইটাৰ মৰহুম হাজী ৰাইজুদ্দিন আহমেদ সাহেব হাইস্কুল স্থাপন কৰিব। এই আমাৰ জলেশ্বৰ সমষ্টিৰ মাজত গ্ৰেজুৱেশ্যন ল'ৰা এটা পদ আছে, গ্ৰেজুৱেশ্যন পদ যে হাইস্কুল হেডমাষ্টাৰ। কিন্তু দুখ লগা অৱস্থা আছিল। সুদূৰ শালমাৰা সাউথ শালমাৰা সমষ্টিৰ পৰা চটলাৰ পৰা মৰহুম আলহাজ তাজিমুদ্দিন আহমেদ MA BT তেখেতক লৈ আহি 1960 চনত জলেশ্বৰ হাইস্কুল স্থাপন। এই স্কুলের ল'ৰা, সেই স্কুলের ছোৱালী, কোনোবাই BHC, কোনোবাই MHC, আমার নুরজান ভাই BHC মাস্টার আছে তাই, হ্যাঁ ভাই? এই স্কুলের ল'ৰা, সেই স্কুলের ল'ৰা আজি তাতে মাস্টারি কৰি প্রিন্সিপাল হয়ে রিটায়ার্ড করেছে। কিমান গৌরবের কথা, বাইরে শিক্ষক আনিব লগা হোৱা নাই। নিশ্চয় আজি নিচিমপুৰবাসী যদি ৰাইজ কয় আমি ইয়াত হায়াৰ ছেকেণ্ডাৰী আমি কলেজ করি, এই কলেজ করার ক্ষেত্ৰত এই নিচিমপুৰবাসী রাইজ MA পাস MSc পাস ল'ৰা ছোৱালী বাহিৰ প্ৰবক্তা বাহিৰৰ পৰা আনিব লাগে, ইয়াৰ পৰা ইনশাল্লাহ হৈ যাব, হয় না? এনেকুৱা হৈ গৈছে। গতি মানুহ আজিকালি এটাই হাইস্কুলৰ পৰা কিমান হাইস্কুল, প্ৰত্যেকটা জীৱিত এটা হাইস্কুল, প্রত্যেকটা জীবিত একটা হাইস্কুল আছে। আপনাকে চাব LPবিতে আছে, হাইস্কুল আছে, এটা হায়ার সেকেন্ডারি বলাইছে। গতি আপনারা ইমান লাখি যে একেলগে 3টা স্ট্রিম পাইছে, এটাই নাপায়, এটার রেয়ার একটু মানে একদম মানে অলৌকিক ঘটনা বলি কল, অলৌকিক, হ্যাঁ অলৌকিক ঘটনা তার হয়েছে। মানে মানুষ হাপর মুখ কথা পায়, হাপর মনি ধনী হয়ে যায়, ঠিক নিচিমপুরবাসী তেনেকুৱা হইব। সায়েন্স স্ট্রিমটো ধেমালি কথা নহয়, আর্টস আনিব পারি, সায়েন্স আনিব পারি, কারণ সায়েন্সের বহুত খরচ আছে। সায়েন্সের স্টুডেন্ট যেন আমার নুরজান ভাই জানিব, আমার হেডমাস্টার জানিব, বা ইয়াত যিবিলাক সায়েন্সের স্টাফ আছে যে তাদের কেমিস্ট্রি মানে যেটো এক্সপেরিমেন্টের কারণে যিখিনি বস্তু খরচ হয়, ফিজিক্সের কারণে আহে, কেমিস্ট্রির কারণে আহে, বায়োলজির কারণে আহে। কেমিস্ট্রি কিন্তু ব্যয়বহুল খরচ, ব্যয়বহুল কারণে সব গ্যাস এসিডের কারবার। গতিকে সেইবিলাকত ইনস্ট্রুমেন্ট যোগান ধরাতে সরকার খুব কষ্ট হয়, ল্যাবরেটরি রুম করাতে কষ্ট হয়। কিন্তু আজি আপনারা অটোমেটিক্যালি পাইব, অটোমেটিক্যালি আজি কমার্স ল'ৰা যদি কমার্স স্টুডেন্টের কারণে আজি যিবিলাক ফাইনেন্সিয়াল ম্যাটাৰৰ যিবিলাক চাকৰি প্লাস পঞ্চায়তৰ যিবিলাক চাকৰি কমার্স ল'ৰাবিলাকক বা ল'ৰা ছোৱালীবিলাকক ফাৰ্ষ্ট প্ৰিফাৰেন্স দিয়া হয়। গতিকে আজি কোনোবাই হাউলিত গৈ কমার্স পঢ়ি আছে, কোনোবাই গৌৰীপুৰ পঢ়ি আছে, কোনোবাই গোৱালপাৰা পঢ়ি কোনোবাই ধুবুৰী পঢ়ি আছে, ধুবুৰী নাই। তেতিয়া আপোনালোকে যে হায়াৰ ছেকেণ্ডাৰী লৈ যাব পাৰে, তেতিয়া আপোনালোকে ওচৰৰ কোনোবা কলেজত গৈ কমাৰ্চ গ্ৰেজুৱেশ্যন ল'ব পাৰে, বা কমাৰ্চ যেতিয়া চায়েন্স ষ্ট্ৰীম যেতিয়া আহিব হায়াৰ ছেকেণ্ডাৰী আল্টিমেটলি ডিগ্ৰী আহিব, ডিগ্ৰী আহিছে প্ৰয়োজনৰ ওপৰত। অভাৱ আৱিষ্কাৰৰ মূল এটা কথা কয়, অভাৱ আৱিষ্কাৰৰ মূল। আজি আমি আমাৰ অভাৱ ভাই কৈছে যে ইয়াত হাইস্কুল আমি ষ্টাৰ্ট কৰিছোঁ, কোনোবাই LP কৰিছিল, সেই LPৰ পৰা আপগ্ৰেডেশ্যন ME হৈছে, MEৰ পৰা আপগ্ৰেডেশ্যন হাইস্কুল হৈছে, আপগ্ৰেডেশ্যন হায়াৰ ছেকেণ্ডাৰী হৈছে, হায়াৰ ছেকেণ্ডাৰী আপগ্ৰেডেশ্যন ইনশাআল্লাহ কলেজ হৈ যাব। যদি মানুহ সততা থাকে, স্থানীয় মুৰব্বীসকলে বুদ্ধিজীৱীসকলে যদি তেওঁলোকে চিন্তা চৰ্চা ভালকৈ ৰাখে। আজি ভাল চিন্তা কৰাৰ কাৰণে মুছলিমে কেইজনমান যুৱক আমাৰ অহবাই কমতে মুছলিমে কেইজন যুৱকে তাতে আমাৰ বেছি শিক্ষিত অহবাই আছে, যিখিনি মানুহ ৰাইজৰ নাম গ'ল, যিখিনি উদ্যোক্তাৰ কথা গ'ল তাতে তেখেতে বেছি শিক্ষিত আছে। কিন্তু তেওঁলোকৰ শিক্ষাৰ প্ৰতি আগ্ৰহ আছিল যে অঞ্চলৰ আমাৰ এই ল'ৰা ছোৱালীক ভৱিষ্যত দেশৰ সম্পদ বনাব লাগিব, অঞ্চলৰ সম্পদ বনাবলৈ আমি তেওঁলোকক কৰাৰ সুবিধা কৰি দিব লাগিব। আজি সেইটো কৰি তেওঁলোকৰ সপোন আজি বাস্তৱিত কৰিছে, আজি হায়াৰ ছেকেণ্ডাৰী পাই গ'ল। গৌৰৱৰ কথা, তেখেতসকলে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আমাৰ মাজত এনেকুৱা উদ্দীপনা থকা, এনেকুৱা উদ্যম থকা আৰু মানুহ আগবাঢ়ি হওক, দায়িত্ব লওক। আমি কষ্ট কৰিছোঁ, আমাৰ ল'ৰা ছোৱালী যাতে কষ্ট কৰিব নালাগে শিক্ষাৰ ক্ষেত্ৰত। আজি আপোনালোকে শুনি গম ভাল পাব যে আজি আমাৰ জলেশ্বৰত কলেজ হৈছে, হামিদাবাদত কলেজ হৈছে, সাতসিয়াত কলেজ হৈছে, গৌৰনগৰত কলেজ হৈছে, লক্ষীপুৰত কলেজ হৈছে, ৱেষ্ট বেংগলত কলেজ হয় না? ওচৰতে কিমানকেইটা কলেজ আছে আমাৰ, কিমান ছাত্ৰ ছাত্ৰী গৈ আছে কলেজত, ডিগ্ৰী কলেজ। শুনি ভাল পাব হয়তো এই মাহত মানে
বিফোর নোটিফিকেশন ইলেকশন অডিয়েন্স হওয়ার বিফোর হয়তো